ঘগ্ৰাপাৰাৰ কুন্দৰগাঁৱত জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ বাৰ্ষিক অধিৱেশন। তুমি মোলা উপৰৱালা তুমি মোলা উপৰৱালা তুমি বনালা এই দুনিয়া। মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত কুন্দগাঁৱৰ জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ ৭০ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। কুন্দৰগাঁওস্থিত পূব নলবাৰী হাইস্কুল খেলপথাৰত শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰী তথা যুৱক যুৱতীৰ মাজত বিভিন্ন খেল ধেমালি গীত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি আবেলি জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ সভাপতিত্ব কৰে জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ সভাপতি আছেদ আলীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁতৰে সংঘৰ সম্পাদক তফিক উদ্দিন আহমেদে। সভাত শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ হামিদ আলী, ফণীধৰ ডেকা, ৰমেশ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকছেদ আলী, বিদ্যালয় সহ পৰিদৰ্শক মাইনুল হক চৌধুৰী আদিয়ে জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ জন্ম ইতিহাস আৰু সংঘৰ কৰ্মৰাজিৰ শলাগ লয়। সকলোবিলাকৰ ক্ষেত্ৰত আমি বাচি থাকিব, এই সকলোবিলাকৰ মাজত যদি আমি বাচি থাকিব লগা হয় তেতিয়াহ'লে আমাক এনেকুৱা এনেকুৱা শিক্ষানুষ্ঠান সংঘ পুথিভঁৰাল এইবিলাকে আমাক দিব লাগিব, এইবিলাকে আমাক জ্ঞান গৰিমা আমাক দিব লাগিব। সভাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। কুন্দৰগাঁও জনতা যুৱ সংঘ আৰু পুথিভঁৰালৰ আজি ৭০তম বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াত মূল সম্পাদকৰ দায়িত্বত আছে আমাৰ প্ৰতিনিধি লাইভৰ সঞ্চালক মোৰ ছাত্ৰ মৰমৰ ছাত্ৰ তফিক উদ্দিন আহমেদ ডাঙৰীয়া। তেখেতসকলৰ নেতৃত্বত এই জনতা যুৱ সংঘৰ সকলো সদস্য আৰু কৰ্মকৰ্তা সভাপতি প্ৰমুখ কৰি উপদেষ্টাসকলে লগ লাগি এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা ইয়াত মোক নিমন্ত্ৰণ কৰিছে আৰু মই আহি সঁচাকৈ অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। কাৰণ পূব নলবাৰী হাইস্কুলৰ বাকৰিত যি সভাখন অনুষ্ঠিত হৈছে জনতা যুৱ সংঘ আৰু পুথিভঁৰালত, এই সঁচাকৈ অতি প্ৰশংসনীয় সভা আৰু অতি লেখত ল'বলগীয়া সভা। ইয়াৰ যি লক্ষ্য আৰু উদ্দেশ্য সঁচাকৈ ব্যাপক। এই সভাতে আজি কৃতি ছাত্ৰজনক সম্বৰ্ধনা জনাব আৰু তেওঁলোকক শিল্পী সম্বৰ্ধনা থাকিব আৰু ইয়াত অসমৰ বিভিন্ন শিল্পীসকলক মাতিছে। বাবু আদি কৰি তেখেতসকলে আজি গীত পৰিৱেশন কৰিব আৰু আমাৰ নতুন প্ৰজন্ম যাতে আমাৰ ছাত্ৰ ছাত্ৰী যাতে বৌদ্ধিক দিশৰ উত্তৰণ ঘটে, তেওঁলোকে কৰ্মশ্ৰী এবাৰে ভাল কৰ্মৰে সুকৰ্মৰে নিজক প্ৰতিষ্ঠিত কৰে আৰু এই উদ্দেশ্যৰে এই আজি আলোকপাত হৈছে। ঘগ্ৰাপাৰাৰ পৰা দ্বিজেন ডেকা, দৈনিক অগ্ৰদূত ডিজিটেল।